অসমৰ ঐতিহাসিক পুৰণা শৰাইঘাট ব্ৰিজ, এই দলংখনৰ নিৰ্মাণ হৈছিলে 1963 চনত জুন মাহত ইয়াৰ শুভ উদ্বোধনী হৈছিলে আৰু আজি তেতিয়াৰ পৰা প্ৰায় 63 বছৰ হৈ গৈছে, 2026 চন। আৰু সময়ে সময়ে আমি বিভিন্ন ধৰণৰ যি প্ৰয়োজনীয় মেৰামতি থাকে সেয়া আমি কৰি থাকো, কিন্তু যিহেতু আমি সাধাৰণতে কম সময়ৰ ভিতৰত আমি মেৰামতি কৰিব লাগে, গতিকে এতিয়া মানে এটা লং টাৰ্ম মেইনটেনেন্সৰ প্ৰয়োজন হৈ উঠিছে আৰু আমি সময়ে সময়ে মেৰামতি কৰো যদিও যিহেতু প্ৰায় অকল এক ৰাতি বা কেইঘণ্টামানৰ কাৰণে আমি মেৰামতি কৰিবলৈ সময় পাওঁ, তাৰ যি প্ৰয়োজনীয় যিখিনি মেৰামতি আছে সেইখিনি কৰিবলৈ কম হয়। সেইবাবে আমি জিলা প্ৰশাসনৰ সৈতে কথা পাতি এতিয়া কিছু দীৰ্ঘদিন মানে 2 মাহ সময়ৰ বাবে আমি এই দলংখনত মেৰামতিৰ কাম কৰিম। ইয়াতে যি মেৰামতি হব সেয়া ওপৰৰ যি মানে ৰাস্তাৰ ৰোডৱেটো থাকিব, অকল ৰোডৱেটোৰে মেৰামতিৰ কাম হব, বাকী তলেদি ৰেল চলাচল অব্যাহত থাকিব। আৰু এই 2 মাহৰ ভিতৰত আমি যি মানে মূলতে যিখিনি কাম আছে আমাৰ, তাৰ ভিতৰত হৈছে যে ৰাস্তাটোত বহুখিনি জাগাত, বিশেষ কৰি যিবোৰ আমাৰ এটা স্পেন আৰু আনটো স্পেনৰ মাজৰ যিখিনি জাগা, সেই জাগাখিনিত বহুখিনি জাগাত কংক্ৰিট ভাঙি গৈছে আৰু তাতে তলৰ যিখিনি ৰিইনফৰ্চ ষ্টীল আছে, ষ্টীল খিনি ওলাই আহিছে। গতিকে তাত আমি মানে যি ঢালাইৰ কাম হয়, যিখিনি কংক্ৰিটৰ কাম আছে, সেইখিনি কাম আমি কৰিব লাগিব। আৰু লগতে এই ইণ্টাৰস্পেন বাউণ্ডাৰী বিলাকৰ যিহেতু তাত ষ্ট্ৰেছ খিনি বেছিকে হয়, গতিকে তাত ডিষ্ট্ৰেচিঙৰ কামো আমি কৰিব লাগিব। সেইবাবে সময়খিনি অলপ বেছিকে লোৱা হৈছে, যিহেতু আমি জানো যে চিমেণ্টৰ কাম, কংক্ৰিটৰ কাম যদি মানে ক্লিয়াৰিং কৰিবলৈ সময় দিয়া নহয়, তেতিয়াহ'লে যিখিনি কাম কৰো সেইটো সোনকালে বেয়া হৈ যায়। সেইবাবে এইটো আমাৰ যাতে আৰু দীৰ্ঘদিনৰ বাবে আকৌ মানে ট্ৰেইনৰ লগতে পথৰ চলাচল অব্যাহত থাকে এই দলংখনত, তাৰ বাবে এটা দীৰ্ঘদিনীয়া এটা মেৰামতিৰ কাম আজি 13 তাৰিখৰ পৰা কাম আৰম্ভ হৈছে আৰু অহা 2 মাহলৈকে বৰ্তমান মানে ৰোডৱে পাৰ্টটো বন্ধ থাকিব আৰু যি মানে ৰাস্তাইদি অহা যোৱা হয়, তেতিয়া বৰ্তমান যিখন নতুন দলং সেইখনেদিয়ে অহা যোৱা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।